নঙলামৰা দলঙৰ দক্ষিণ মূৰত ফাট স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা ৪৩ মাহৰ ভিতৰত শিৱসাগৰ জিলা নঙলামৰা দলঙত আকৌ ফাট মেলাৰ ফলত বন্ধ হৈ পৰিছে সোণপুৰা চেপন পথ ইতিপূৰ্বে ২০২২ চনৰ ১৬ জানুৱাৰীত এখন ডাম্পাৰ সহ ইয়াৰ উত্তৰ মূৰটো তললৈ বহি যোৱাৰ পিছতে পুনৰ যোৱা ১৩ আগষ্টত দক্ষিণ মূৰটো তলফালে মাটিত খহি যায় আৰু দলঙৰ মূৰত বৃহৎ ফাটৰ সৃষ্টি হোৱাত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বিঘ্নিত হৈ পৰে উল্লেখ্য সোণপুৰা চেপন পথৰ পোনপটীয়া সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন হোৱাত এতিয়া ৰাইজৰ যথেষ্ট সমস্যাই দেখা দিছে অত্যন্ত আমি দুখেৰে আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে ঐতিহাসিক বকতা অঞ্চল আৰু ধিতাইপুখুৰী অঞ্চলৰ একমাত্ৰ যি সংযোগৰ ব্যৱস্থা এই দলংখনৰ দুৰৱস্থাৰ কথা আপোনালোকে ইতিমধ্যে অৱগত হৈছে যিসকল যাত্ৰী বা যিসকল পথচাৰী এই দলংখনৰ ওপৰেদি অহা যোৱা কৰে তেওঁলোকে এই কথা ইতিমধ্যে অৱগত হৈছে আমি আপোনালোকক এটা কথা আজি জনাব বিচাৰিছোঁ যে চৰকাৰ প্ৰশাসনৰ ক'ৰবাত গাফিলতি বা জিলা প্ৰশাসনৰ ক'ৰবাত গাফিলতি বা গড়কাপ্তানি বিভাগটোৰ ক'ৰবাত গাফিলতিৰ বাবে জনসাধাৰণে জীয়াটো ভুগিবলগীয়া হৈছে আজিৰ এই সময়ছোৱাত দিচাং দলংখনৰ ওপৰেদি এখন চাৰিচকীয়া বাহন নিব পৰা ব্যৱস্থা হোৱা নাই কাৰণ ইয়াত গড়কাপ্তানি বিভাগৰ সম্পূৰ্ণ অকৰ্মণ্যতা আৰু গাফিলতি স্পষ্টৰূপে প্ৰমাণিত হৈছে কাৰণ চাওক আপোনালোকে গম পাব যে দিচাং দলংখনৰ কাষত নিৰ্মাণ হৈ থকা যিখন দলং সেই নিৰ্মাণ হৈ থকা দলংখনৰ খুঁটাসমূহ তেওঁলোকে স্থাপন কৰিবৰ বাবে এই পুৰণা দিচাং দলংখনৰ কাষৰ যিসমূহ মাটি কাটিব লগা হ'ল এই কাটিব লগা হোৱাৰ ফলত দিচাং দলংখনৰ গাত লাগি থকা মাটিখিনি ইতিমধ্যে খহি গৈছে যাৰ ফলত এতিয়া চাৰিচকীয়া এখন বাহনো এই অঞ্চলেদি এই দলংখনৰ ওপৰেদি পাৰ কৰিব পৰা নাই অত্যন্ত লাজৰ কথা আচলতে চৰকাৰ প্ৰশাসনে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ গৈছে এখন চাৰিচকীয়া বাহন যাব পৰা নাই এখন ই ৰিক্সা যাব পৰা নাই যথেষ্ট খহি গৈছে গাড়ী চলাচল কৰাত যথেষ্ট সুবিধা হৈছে আৰু মানুহ যাব পৰা নাই আৰু যিহেতু এইটো বহুত ব্যস্ত পথ ৰাইজৰ বহুত অসুবিধা হ'ব ঠিক আছে আৰু সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো দলংখন মেৰামতি কৰিবৰ কাৰণে যাতে ৰাইজৰ সুবিধা হয় আৰু যাতে কোনো একো ঘটনা নঘটে